অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে মৌবন্ধাৰ এৰালতলি পথাৰত এতিয়া উদুলি মুদুলি পৰিৱেশ, যিহেতু আজি এই মূল অধিৱেশনৰ লাই খুঁটা স্থাপনৰ পৰ্ব ইতিমধ্যে সমাপ্ত ঘটিছে। সতীৰ্থ পাৰ্থ আছে, পাৰ্থই দৃশ্যাংশ দেখুৱাব। ইতিমধ্যে ভকত বৈষ্ণৱ আহিছে। বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আজি লাই খুঁটা স্থাপন কৰা হ'ব। ফেব্ৰুৱাৰী মাহৰ 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই মূল অধিৱেশন। তাৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱ যিহেতু আহিব, গতিকে ৰাইজক আদৰিবলৈ বিপুল আয়োজন চলিছে এই মুহূৰ্তত। আৰু এয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ভকত বৈষ্ণৱে হৰিনামৰ গুণানুকীৰ্তনে এনেধৰণে তেওঁলোকে আনন্দ কৰিছে আৰু তাৰে দৃশ্যাংশ সতীৰ্থ পাঠৰ জৰিয়তে দেখুওৱাৰ প্ৰয়াস কৰিছোঁ। লাই খুঁটা স্থাপন পৰ্ব ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু এই মুহূৰ্তত কেৱল মাথো হৰিনামৰ ধ্বনি, গতিকে মই হৰিনামৰ ধ্বনিৰ মাজলৈ লৈ গৈ আজিৰ পৰা আৰম্ভ লাই খুঁটা স্থাপন কৰা হ'ল, গতিকে লাখ লাখ ভক্তক আদৰিবলৈ আপোনালোক সাজু হৈছে। হয়, প্ৰভুৰ কৃপাত আগবাঢ়ি আহিছোঁ আমি, আৰু যাতে আমি সফল হৈ উঠিব পাৰোঁ আৰু যাতে ভগৱন্ত আমাৰ প্ৰতি প্ৰসন্নতা লভে, ইয়াকে আমি কামনা কৰিছোঁ। যাতে ভকত সেৱা আমি সুচৰৰূপে কৰিব পাৰোঁ, যাতে কোনো ভকত ইয়ালৈ যিসকল আহিব তেখেতলোকে ক'তো যাতে অসুবিধা নাপায়, তাৰ আমি ঈশ্বৰৰ ওচৰত সেৱা জনাইছোঁ, যাতে আমাৰ যোৰহাট জিলাক উদ্ধাৰ কৰি সকলো ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা কৰিব পাৰোঁ। কৃষ্ণ। যোৰহাট জিলাৰ উদ্যোগত অনুষ্ঠিত হ'ব যিহেতু এই মূল অধিৱেশন, গতিকে এই মুহূৰ্তত আজি মূল লাই খুঁটা স্থাপনৰ পাছৰ দৃশ্যাংশ দেখুৱাইছোঁ। এনেধৰণে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মৌবন্ধাৰ এৰালতলি পথাৰ। সতীৰ্থ পাৰ্থই দৃশ্যাংশ দেখুৱাই যাব। শ্ৰীমন্ত শংকৰদেৱ জয়, একশৰণ হৰিনাম ধৰ্ম জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়, যোৰহাট জিলা শাখা জয়, যোৰহাট জিলা শাখা জয়, যোৰহাট জিলা শাখা। পাৰ্থই সামগ্ৰিকভাৱে পৰিৱেশটো দেখুৱাই যাব। লগতে মই ৰাইজৰ লগতো অকণমান কথা পাতিবলৈ যত্ন কৰিম, মই মহিলাসকলৰ লগত কথা পাতিবলৈ যত্ন কৰিম। আইসকল আছে, কেনেধৰণে সাজু হৈ উঠিছে এইবাৰ ভকতক আদৰিবলৈ? বহুত ভালকৈ সাজু হৈ উঠিছে। আজি দেখিছে ইয়াত দ্বিতীয় বৈকুণ্ঠপুৰী, ইয়াত আমি দ্বিতীয় বৈকুণ্ঠপুৰী পাইছোঁ। আজি অতি আনন্দিত আমি, আমাৰ ক'বলৈ ভাষা নাই। আৰু 6, 7, 8, 9 তাৰিখে আমাৰ অধিৱেশন প্ৰস্তুত কৰিবলৈ আজি পবিত্ৰ লাই খুঁটা স্থাপন কৰিছে। ইয়াৰ বাবে আমি সকলো প্ৰস্তুতি চলাই। কেনেধৰণে সাজু হৈছে এবাৰ? কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰণে আমাৰ আইসকল, গোটেই যোৰহাট জিলাৰ আইসকল সাজু হৈছে। বাপসকলৰ লগে লগে আইসকলো মানে সকলো ক্ষেত্ৰতে সাজু হৈছে আৰু সেইধৰণেৰে আজি আহি এই লাই খুঁটা স্থাপন অনুষ্ঠানত আইসকলে সহযোগ কৰিছেহি। কৃষ্ণ। পাৰ্থক পোনে পোনে আকৌ হৰিনামৰ মাজলৈ লৈ যাবলৈ অনুৰোধ জনাইছোঁ।
এনেধৰণে এতিয়া মহবন্ধাৰ এৰালতলীৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰিছে ভকতৰ সমাগমেৰে। যিহেতু ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে অনুষ্ঠিত হ'ব এই অধিৱেশন, গতিকে ৰাইজৰ বিপুল সমাগম, যথেষ্ট উৎসাহ, হৰিনামৰ ধ্বনিয়ে এনেধৰণে আজিৰ পৰা আৰম্ভ হৈছে লাই খুঁটা স্থাপনৰ পৰ্ব আৰু চলি থাকিব। গতিকে অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক প্ৰতি মুহূৰ্তে দেখুৱাম। এয়া যোৰহাটৰ মহবন্ধাৰ এৰালতলীৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ।